নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোত আগবঢ়া হৈছে যে এই 2025 বৰ্ষৰ প্ৰথমটো মাহ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। এই ভিডিঅ'টোত আপোনালোকে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ অৰ্থাৎ 12টা ৰাশিৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকে এই ভিডিঅ'টোত লাভ কৰিব। আৰু প্ৰত্যেকটো ৰাশিৰ সম্পূৰ্ণ বিৱৰণ যদি আপোনালোকে জানিব বিচাৰিছে, এই ভিডিঅ'ৰ যি ডিছক্ৰিপশ্যন তাত আপোনালোকে সেই প্ৰত্যেক ভিডিঅ'ৰ লিংক পাব। সেই জৰিয়তেও আপোনালোকে প্ৰত্যেকটো ৰাশিৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া আমি আপোনালোকক এই ভিডিঅ'টোত বিশেষ তথ্য 12টা ৰাশিৰ আগবঢ়াইছোঁ। এই তথ্যৰ জৰিয়তে আপোনালোকে এই 2025 বৰ্ষটোৰ জানুৱাৰী মাহটো কেনেকুৱা হ'ব তাক লৈ আপোনাৰ যি চিন্তা সেই আপোনাৰ সকাহ পেলাবলৈ আমি আগবঢ়াইছোঁ। এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ সকলো সন্দেহৰ অন্ত পেলোৱাৰ লক্ষ্যৰে আপোনালোকৰ এই 12টা ৰাশি অনুযায়ী মাহেকীয়া ৰাশিফল আগবঢ়াইছোঁ। জানুৱাৰী মাহত আপোনাৰ ৰাশিৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ বিবেচনা কৰি প্ৰতিটো ৰাশিৰ অনুযায়ী এই জানুৱাৰী মাহটোৰ সঠিক ৰাশিফলৰ বিষয়ে অনুমান কৰা গৈছে। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি ক্ৰমে 12টা ৰাশিৰ মাহেকীয়া ৰাশিফল পাব। যিকোনো মাহ যেতিয়া আৰম্ভ হয় তেতিয়া আমাৰ মনলৈ বহু ধৰণৰ সন্দেহ আহিবলৈ আৰম্ভ কৰে। কোনোবাই পৰিয়ালক লৈ শংকিত হৈ থাকে, কোনোবাই চাকৰিৰ বাবে চিন্তিত হৈ থাকে আৰু কোনোবাই স্বাস্থ্যৰ প্ৰতি বিশেষ চিন্তিত হৈ থাকে। সকলোৰে সন্দেহ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু স্থায়ী সমাধান হ'ল আপোনাৰ ভৱিষ্যতৰ আগজাননী দিয়া। এইকাৰণে আপুনিও এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত ৰাশিফলৰ সম্পূৰ্ণ বিৱৰণৰ জৰিয়তে আপোনালোকৰ যি কৌতূহল সেই কৌতূহল অন্ত পেলাবলৈ আমি আগবঢ়াইছোঁ আপোনালোকে এই ভৱিষ্যতৰ আগজাননী দিব পৰা এই ভিডিঅ'টো। আৰু সেই অনুসৰি এই ভিডিঅ'টো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে আৰু আপুনিও ইয়াৰ বিশেষ প্ৰস্তুতি চলাব পাৰে যাতে আপোনাৰ এই সমস্যাৰ পৰা আপুনি যাতে সকাহ পাব পাৰে। এতিয়া প্ৰতিটো মাহৰ ৰাশি অনুযায়ী মাহেকীয়া ৰাশিফল আমি সকলোৱে জানো আহক। সৰ্বপ্ৰথম মেঘ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ ফলাফল। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ লগত অন্যান্য সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী হ'ব। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'ব আৰু ইয়াৰ পিছত কি কৰিব লাগে সেই বিষয়ে চিন্তা কৰিব। দেউতাকৰ কিছুমান কথা বেয়া যেন লাগিব পাৰে, কিন্তু ধৈৰ্য ধৰি বুজিলে পৰিস্থিতি সমাধান হ'ব। স্বাস্থ্য দুৰ্বল হৈ থাকিব আৰু শৰীৰত অলসতা থাকিব। ৰাতিপুৱা গৰম পানী খোৱাৰ অভ্যাস কৰক, অন্যথা পেটৰ লগত জড়িত সমস্যাই কিছুদিনৰ পিছত আপোনাক আমনি কৰিব পাৰে। মাহৰ শেষত কিবা এটাই আপোনাক আমনি কৰিব আৰু কি কৰিব আৰু কি নকৰিব আপুনি বুজিব নোৱাৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে সেউজীয়া। এতিয়া আহোঁ বৃষ ৰাশি ব্যক্তিসকলৰ বৰ্ণনাৰ বিষয়ে। কিছুমান বিষয়ত আপোনাৰ পৰিয়ালত মতানৈক্য নিশ্চয় হ'ব যদিও বয়োজ্যেষ্ঠসকলৰ হস্তক্ষেপত ইয়াৰ সমাধান হ'ব। আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ বিষয়ে বেয়া কিবা এটা বিচাৰি পাব পাৰে, যাৰ বাবে আপোনাৰ মনটো দুখী হৈ থাকিব। বছৰৰ আৰম্ভণিতে সন্তুষ্টি অনুভৱ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে আপুনি ধ্যান কৰিব লাগিব আৰু আপুনি চেষ্টা কৰক, যিয়ে বহুত সহায় কৰিব। চাকৰিত কোনো সমস্যা নহ'ব আৰু এই মাহটো স্বাভাৱিক হ'ব। কিছুদিনৰ বাবে নিশ্চয়কৈ কামৰ বোজা বেছি হ'ব যদিও বাকী দিনবোৰত জিৰণি ল'ব পাৰিব। মাহৰ শেষত আপুনিও আপোনাৰ কামৰ বাবে উৎসাহ পাব আৰু ভৱিষ্যতৰ প্ৰতি আশাবাদী হ'ব। আপোনাৰ শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া মিথুন ৰাশি ব্যক্তিসকলৰ যি তথ্য। এই মাহত মূলতঃ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সতৰ্ক হোৱাটো অতি প্ৰয়োজন।
কাৰণ চন্দ্ৰৰ অৱস্থান ইমান ভাল নহয়। যদি আপুনি এজন পুৰুষ, তেন্তে আপোনাৰ মাক আৰু আপোনাৰ পত্নীৰ বিশেষ যত্ন লওক। এই মাহত চন্দ্ৰৰ অৱস্থা ভাল নথকাৰ বাবে আপোনাৰ মা আৰু আপোনাৰ পত্নীৰ সৈতে কিছু সমস্যা হ'ব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কও টেঙা হৈ পৰিব পাৰে। গতিকে ধৈৰ্য ধৰিব লাগিব। কিবা এটাক লৈ আপুনি চিন্তিত হ'ব। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যিয়ে আপোনালোকৰ মনটোক সুখী কৰিব। ঘৰুৱা কাম বেছি হ'ব, যাৰ বাবে ব্যৱসায়ত কম মনোনিৱেশ কৰিব পাৰিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে আপোনাৰ প্ৰেমৰ বিষয়ে কোনোবাই জানিব পাৰিব, যিয়ে পিছত আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া কৰ্কট ৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্যৰ বিষয়ে। এই মাহটো মূলতঃ প্ৰেমময় দম্পতীৰ বাবে ভাল। যদি আপুনি কাৰোবাক ভাল পায় আৰু ক'ব নোৱাৰে, তেন্তে এই মাহত তেওঁক আপুনি কওক। বিবাহিত ব্যক্তিসকলেও হয়তো নিজৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহত কিছুমান ভাল বিবাহৰ প্ৰস্তাৱ আহিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো স্বাভাৱিক হ'ব আৰু কিছু নতুন চুক্তিও সংৰক্ষিত হ'ব। আপোনাৰ বছ অৰ্থাৎ আপোনাৰ ছিনিয়ৰ অফিচাৰ কৰ্মস্থলীত আপোনাৰ লগত সুখী হ'ব, কিন্তু এই সময়ছোৱাত আপুনি অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে আপোনাৰ বিষয়ে কথাবোৰ বেয়া হ'ব। মাহৰ শেষত জ্বৰ হ'ব পাৰে, যিটো স্বাভাৱিক হ'ব। এই মাহত আপোনাৰ শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহোঁ সিংহ ৰাশি ব্যক্তিসকলৰ তথ্যৰ বিষয়ে। আগন্তুক বছৰৰ প্ৰথমটো মাহটো আপোনাৰ বাবে স্বাভাৱিক হ'বলৈ গৈ আছে। যদিও আপোনাৰ পৰিয়ালটোৱে বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপুনি সকলোকে প্ৰত্যাহ্বান হিচাপে লৈ সেইবোৰ সমাধানৰ চেষ্টা কৰিব। পত্নীৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব, কিন্তু মাহৰ শেষত কিছুমান বিষয়ক লৈও মতানৈক্যৰ সৃষ্টি হ'ব। যদি আপুনি কাম কৰি আছে, তেন্তে এই মাহত যিকোনো ধৰণৰ ভ্ৰমণ এৰক। ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব পাৰে। কাৰোবাৰ লগত ব্যৱসায়িক চুক্তি হ'লে তাতো বাধা আহিব আৰু বিৰোধীয়ে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। স্বাস্থ্য ভাল হ'ব আৰু আপুনি পূৰ্বতকৈ অধিক শক্তিশালী অনুভৱ কৰিব। শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে ধূসৰ। কন্যা ৰাশি ব্যক্তিসকলৰ যি তথ্য, সেই তথ্য আপোনালোকক আগবঢ়াইছোঁ। এই মাহত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব আৰু তেওঁলোকৰ আগ্ৰহ অনুসৰি কাম কৰিব। চাকৰিটোত কিছু সমস্যা হ'ব আৰু সহকৰ্মীসকল আপোনাৰ কামত সুখী যেন নালাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত লাভ হ'ব আৰু যদি টকাখিনি আপুনি ক'ৰবাত বিনিয়োগ কৰা হৈছে, তেন্তে তাৰ পৰাও আপুনি লাভ পাব। পাৰিবাৰিক পৰিৱেশ আপোনাৰ বাবে খুবেই ভাল হ'ব আৰু সকলোৰে মাজত সম্পৰ্ক সুদৃঢ় হ'ব। ঘৰত কিবা সম্পৰ্কৰ কথাও হ'ব পাৰে, কিন্তু সম্পৰ্ক নিশ্চয় হ'বলৈ কিছু সময় লাগিব। চুবুৰীৰ মানুহৰ লগত মত বিনিময় বৃদ্ধি পাব আৰু তেওঁলোকৰ লগত কিছু কাৰ্যসূচীও আয়োজন কৰিব পৰা যাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। তুলা ৰাশি ব্যক্তিসকলৰ তথ্যৰ বিষয়ে। কাম কৰা ব্যক্তিসকলে চলিত মাহত অৰ্থাৎ জানুৱাৰী মাহটোত আৰম্ভণিতে কিছু সমস্যাৰ সন্মুখীন হ'বলৈ পাৰে। আপোনাৰ চাকৰিত কিবা এটা হ'ব, যাৰ বাবে আপোনাৰ ভাৱমূৰ্তি নেতিবাচক হৈ পৰিব পাৰে। সেয়েহে এনে কোনো কাম কৰাটো আপুনি এৰক। প্ৰেমৰ সম্পৰ্কত যিসকলে আছে, তেওঁলোকৰ কিছুমান কথাত মতানৈক্য হ'ব, কিন্তু বেছিদিন নাথাকিব। দুয়োৰে মাজত
পাৰস্পৰিক বুজাবুজিৰ বাবে সেই বিষয়টো অতি সোনকালে সমাধান হ'ব। কোনোবা এজন ভাই বা ভগ্নীৰ স্বাস্থ্য দুৰ্বল হৈ থাকিব পাৰে। এনে পৰিস্থিতিত পৰিয়ালৰ সদস্যৰ যত্ন লওক আৰু বাহিৰলৈ ওলাই যোৱাৰ সময়ত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। আপোনালোকৰ ঘৰৰ পৰিৱেশ ধৰ্মীয় হ'ব আৰু মাহৰ শেষত পূজাৰ এক অনুষ্ঠানৰ সংঘটিত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ইংগিত পোৱা গৈছে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ যি তথ্য সেই তথ্যৰ বিষয়ে আপোনালোকে জানি লওক। এই মাহত আপুনি ব্যৱসায়ত অভাৱনীয় আৰ্থিক লাভ কৰিব পাৰিব। নতুন ব্যৱসায়িক ধাৰণা আপোনাৰ মনলৈ আহিব। নিশ্চয়কৈ আপুনিও ইয়াক লৈ উত্তেজিত হ'ব। যদি আপুনি ব্যক্তিগত খণ্ডত চাকৰি কৰি আছে বা কাম কৰি আছে, তেন্তে এই মাহত আপোনাৰ কামৰ বোজা কম হ'ব আৰু আপুনি পৰিয়ালৰ সৈতে অধিক সময় কটাব পাৰিব। আপোনাৰ প্ৰতি আপোনাৰ পৰিয়ালৰ সদস্যৰ সন্মান আৰু বৃদ্ধি পাব। কোনোবা পুৰণি বিষয়ত ঘৰতে আলোচনা কৰা সম্ভৱ আৰু ইয়াত আপোনাৰ মতামতো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ কিছুমান বন্ধুৰ পৰা সমৰ্থন পাব আৰু বন্ধুৰ সৈতে আপোনাৰ সম্পৰ্কও শক্তিশালী হ'ব পাৰে। মাহৰ মাজভাগত পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে হালধীয়া। এতিয়া ধনী ৰাশি ব্যক্তিসকলৰ যি তথ্য সেই বিষয়ে। কোনোবা ঘনিষ্ঠ বন্ধুৰ লগত কিছুদিন যদি কোনো ধৰণৰ মতানৈক্য চলি আছিল, তেন্তে সেইবোৰ শেষ হৈ যাব আৰু দুয়োৰে মাজত সম্পৰ্ক অধিক দৃঢ় হৈ পৰিব। যদি প্ৰেম বিবাহ হয়, তেন্তে কিছুমান বিষয়ত আপোনালোকৰ সংগীৰ সৈতে বিশেষ কাৰণত মতানৈক্য হ'ব। এই মাহত আপোনাৰ ঘৰত কিবা এটা বিষয়ত সুখ থাকিব আৰু পৰিয়ালৰ কোনো সদস্যও হয়তো নতুন চাকৰি পাব। মাহটোৰ আৰ্থিক বিষয়ত অৰ্থাৎ আৰ্থিক অৱস্থা খুবেই ভাল হ'ব। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে, তেন্তে সেয়াও শেষ হৈ যাব। যোৱা বছৰ অৰ্থাৎ এই 2024 বৰ্ষত যিসকলৰ ব্যৱসায়ত লোকচান হৈছিল, তেওঁলোকে এতিয়া তেওঁলোকৰ ব্যৱসায়ত গতি দেখিবলৈ পাব আৰু লাভৱান হ'বলৈ আৰম্ভ কৰিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহতে বিয়াৰ প্ৰস্তাৱ আহিব। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে নীলা। এতিয়া মকৰ ৰাশিৰ যি তথ্যৰ বিষয়ে। কিছুমান বিষয়ক লৈ আপোনাৰ পত্নীৰ লগত বা আপোনাৰ স্বামীৰ লগত কাজিয়া হ'ব পাৰে আৰু কাজিয়া হোৱাৰ সম্ভাৱনা প্ৰবল দেখিবলৈ পোৱা গৈছে আৰু বিষয়টো তীব্ৰতৰ হ'ব পাৰে। কিছুমান কথা থাকিব যিবোৰ দুয়োজনে ভাল নাপাব। এনে পৰিস্থিতিত যদি আপুনি ধৈৰ্যৰে কাম নকৰে, তেন্তে কথাবোৰ বেয়া হৈ যাব। শিশুৰ প্ৰতি প্ৰেম বৃদ্ধি হ'ব আৰু তেওঁলোকৰ কিছুমান কামত আপুনি বহুত সুখী হ'ব। শৰীৰত শিথিলতা থাকিব আৰু অলসতাই প্ৰাধান্য পাব। মাহৰ আৰম্ভণিতে আপুনি ঠাণ্ডাৰ অনুভৱ কৰিব পাৰে আৰু ঠাণ্ডাৰ সমস্যা হ'ব। এনে পৰিস্থিতিত আতংকিত নহ'ব আৰু সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিব। যদি বয়োজ্যেষ্ঠসকল ঘৰত আছে, তেন্তে তেওঁলোকৰ বিশেষ যত্ন লওক আৰু তেওঁলোকক বাহিৰলৈ যাবলৈ নিদিব। আপোনালোকৰ শুভ সংখ্যা হিচাপে এই মাহত 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া কুম্ভ ৰাশিৰ যি তথ্য সেই তথ্যৰ বিষয়ে। এই মাহত আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে খুবেই ভাল হ'ব আৰু আপোনাৰ সংগীৰ পৰাও কিছু উপহাৰ পাব পাৰে, যিয়ে আপোনালোকক সুখী কৰিব। পৰিয়ালৰ সদস্যৰ প্ৰতি প্ৰেম আৰু বৃদ্ধি পাব। এজন ঘনিষ্ঠ বন্ধুৱে আপোনালোকৰ পৰা কিবা এটা আশা কৰিব, কিন্তু যদি আপুনি গুৰুত্ব নিদিয়ে, তেন্তে সম্পৰ্কৰ দূৰত্ব বৃদ্ধি পাব। এই মাহত কাম কৰা ব্যক্তিসকলে তেওঁলোকৰ কামত
প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব আৰু কামৰ বোজাও বেছি হ'ব, কিন্তু আপুনি সেইবোৰ ভালদৰে চম্ভালিব পাৰিব। আপোনাৰ দক্ষতাত সকলোৱে সুখী হ'ব আৰু কাৰ্যালয়ত আপোনাৰ বিষয়ে এক ইতিবাচক ভাৱমূৰ্তি সৃষ্টি হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া সদৌ শেষৰ যি ৰাশি মীন ৰাশি। মীন ৰাশিৰ যি তথ্য সেই বিষয়ে আপোনালোকে জানি লওক। মাহৰ আৰম্ভণিতে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে ভাল হ'ব, কিন্তু নতুন সুখ ঘৰলৈ আহিব পাৰে, যেনে কোনো সদস্যই চাকৰি পোৱা বা ঘৰলৈ অহা সৰু আলহীৰ সুখ। বিয়াৰ হোৱা যদি আপোনালোকৰ কিছুদিন হৈছে, তেন্তে আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ স্বাস্থ্য অলপ বেয়া হ'ব পাৰে। এনে পৰিস্থিতিত তেওঁৰ সম্পূৰ্ণ যত্ন লওক। কৰ্মক্ষেত্ৰত কাৰোবাৰ প্ৰতি আপুনি আকৰ্ষণ অনুভৱ কৰিব পাৰে, কিন্তু ক'ব নোৱাৰিব। ব্যৱসায়ত নতুন শত্ৰুৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। পুৰণি গ্ৰাহকে আপোনাক বিশ্বাস কৰি থাকিব আৰু আপুনি লাভজনক হৈ থাকিব। আপোনাৰ শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। এইদৰেই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপুনি এই 2025 বৰ্ষৰ জানুৱাৰী মাহৰ ৰাশিফলৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰিলে। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন আছে, তেন্তে আপোনালোকে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ সাজু আছোঁ। যদি আপোনালোকে আপোনালোকৰ জন্মকুষ্টি বনাব বিচাৰিছে, তেন্তে আমাক ডিছক্ৰিপশ্যনত থকা যি নম্বৰ, সেই নম্বৰত আমাক যোগাযোগ কৰক আৰু আপুনি আপোনালোকৰ যি জন্মকুষ্টি, সেই কুষ্টি আপোনালোকে বনাই ল'ব পাৰিব আৰু সেই কুষ্টি নাৰী জ্যোতিষ অনুসৰি বিশেষভাৱে প্ৰস্তুত কৰা হ'ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।